ফ্ৰেন্ডছ তোমালোকে যি লাষ্ট সানডে অৰ্থাৎ যোৱা দেওবাৰে যেটো আমাৰ জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট হৈ গল সেই টেষ্টটোত বহুত ষ্টুডেন্টে কেইবা হাজাৰো ষ্টুডেন্টে জয়েন কৰিলা তোমালোক সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল টেষ্টটোত জয়েন কৰাৰ কাৰণে এতিয়া সেই টেষ্টটোত যিসকল ষ্টুডেন্টে জয়েন কৰিলা তো তোমালোকে সেই প্ৰশ্নখিনি এতিয়া সেই টেষ্টটোতে দিয়া আছে ঠিক আছে যত গৈ দিছিলা তাতে প্ৰশ্নবোৰ চাব পাৰিবা এতিয়া সেই প্ৰশ্নবোৰৰ মাজত যদি তোমালোকৰ এনেকুৱা লাগে যে প্ৰশ্নটো কোনোবা এটা প্ৰশ্ন আমাৰ ফালৰ পৰা ভুল ৰৈ গৈছে ধৰি লোৱা এটো প্ৰশ্নটোত কিবা এটা আমাৰ তোমালোকে দেখা পাইছা যে প্ৰশ্নটো এনেকে হ'ব নালাগিছিল আসলতে এনেকেহে হ'ব লাগিছিল কিবা এটা ভুল আছে মানে কি হয় চোৱা আমাৰ প্ৰশ্নখিনি কি হয় প্ৰথম আমি টিচাৰে লিখি দিয়া তাৰ পিছত টাইপ কৰাৰ পিছত আকৌ এপত আপলোড কৰে গম পাইছানে তো সেই প্ৰসেসটোত কেতিয়াবা কি হৈ যায় ভুল ত্ৰুটি থাকি যাব পাৰে আমি তথাপিতো বহুতবাৰ চেক কৰি দিছো কিন্তু তাৰ পিছতো যদি কিবা ভুল যেন লাগিছে তোমালোকৰ তেতিয়াহলে তোমালোকে এটা কাম কৰা যে তোমালোকে কাইলৈ দিনৰ 12টা বজাৰ ভিতৰত অৰ্থাৎ 23 মে দিনৰ 12টা বজাৰ ভিতৰত ঠিক আছে দিনৰ 12টা বজাৰ ভিতৰত 23 মে ঠিক আছে লাষ্ট ডেটটো কিমান আমাৰ 23rd মে ঠিক আছে 23rd মে অৰ্থাৎ কাইলৈ কি কৰা এই যেটো নাম্বার আছে 9864354566 তো এই নাম্বাৰটো তোমালোকে আমাক মেসেজ কৰি কোৱা যে এই প্ৰশ্নটোত ভুল যেন লাগিছে এটো চাই দিয়কচোন ঠিক আছে তো তেতিয়া কি হ'ব চোৱা আমাৰ টিমে পুনৰ কি কৰিব সেই যেটো প্ৰশ্ন কবা তোমালোকে কাৰণ কিবা এটা প্ৰশ্ন যদি ভুল আছে এজন ষ্টুডেন্টেটো নকোৱা বহুতে কবা হয়নে নহয় তো যদি বহুত আহি যায় তেতিয়া আমি একচুয়ালি কি কৰিম আকৌ সেই প্ৰশ্নটো একচুয়ালি চাম আমি ঠিক আছে আৰু চোৱাৰ পিছত যদি সঁচাকে কিবা এটা ভুল হৈছে প্ৰশ্নটোত হ'ব লাগিছিল বেলেগকে হৈ গল বেলেগকে তেতিয়া হলে তোমাক যেটো প্ৰশ্নত ভুল হৈছে সেই প্ৰশ্নটোৰ কাৰণে সকলোকে আমি বোনাস মাৰ্ক দিম ঠিক আছে আমি কি কৰিম বোনাস মাৰ্ক দিম বোনাস মানে সেই প্ৰশ্নটো কৰা নকৰা সকলোৱে সেই প্ৰশ্নটো নম্বৰ পাই যাবা ঠিক আছে কিন্তু কথাটো হল যে তোমালোকে কাইলে 12টা বজাৰ ভিতৰত দিব লাগিব দিনৰ 12টা ঠিক আছে আৰু 12টা বজাৰ পিছত দিলে কিন্তু নহব কিয় কাৰণ চোৱা কাইলে দিনৰ 12টা বজাৰ পিছত আমি তোমালোকে যি সকলে টেষ্ট দিছিলা সকলোৰে নাম্বাৰখিনি আমি জেনাৰেট কৰিম ঠিক আছে সকলোখিনি অটোমেটিক জেনাৰেট হয় ঠিক আছে আৰু অটোমেটিক জেনাৰেট কৰাৰ পিছত কাইলে আমি পিছবেলা বা পৰহিলে দিনটোৰ ভিতৰত তোমালোকক ইন্ডিভিজুৱেল মাৰ্কস খিনি দি দিম মানে কোনে কোনে কিমান নম্বৰ পাইছা নিজে নিজে চাব পাৰিবা কিন্তু বেলেগৰ নম্বৰ চাব নোৱাৰা ঠিক আছে আৰু নম্বৰখিনি দিয়াৰ পিছত আমি এটা আকৌ টাইম দিম এদিন মানৰ ভিতৰত তোমালোকে আমাক জনাব লাগিব যে তোমালোকৰ নম্বৰত কিবা খেলিমেলি পাইছা নেকি যদি পাইছা পুনৰ এই নাম্বাৰটোতে জনাব লাগিব এই নাম্বাৰটো জনোৱাৰ পিছত যদি নম্বৰৰ খেলিমেলি হয় আমি আকৌ সেইখিনি মেনুৱেলি চেক কৰি তোমালোকক ঠিক কৰি দিম আৰু ঠিক কৰি সকলোখিনি কৰাৰ পিছত আমি অহা দেওবাৰে আমি কি কৰিম তোমালোকৰ ফাইনেল যিখন স্কলাৰশ্বিপ টেষ্টৰ যেটো ৰিজাল্ট অৰ্থাৎ টপ যি আমাৰ 13 জনে পাব সেই 13 জনৰ নামটো আমি পাবলিশ কৰিম ঠিক আছে আৰু এক্সুৱেল মাৰ্কসখিনি পাই যাবা গতিকে ৰিজাল্টটো কাইলে নহয় ঠিক আছে কাইলে তোমালোকে ইন্ডিভিজুৱেল মাৰ্কস পাবা ৰিজাল্ট নোপোৱা ৰিজাল্টটো দেওবাৰে পাবা কিন্তু তাৰ আগত যদি প্ৰশ্নত কিবা তোমালোকৰ ভুল যেন লাগিছে তেতিয়া হলে তোমালোকে এতিয়াই লগে লগে এই এইটো নাম্বাৰত কৰিব লাগিব ঠিক আছে আমাৰ যেটো অফিচিয়েল নাম্বাৰ হয় সেইটো নহয় মানে যেটো তোমালোকে ফোন কৰা যেটো সেইটো ফোনহে কৰিব পাৰিবা ঠিক আছে সেইটো কি আছে আমাৰ 6000474592 তো এটোত ফোন কৰি পাৰিবা কিন্তু স্কলাৰশ্বিপ টেষ্টৰ কাৰণে এটোত ফোন নকৰিবা ঠিক আছে কাৰণ এটোত টিচাৰ নাথাকে এটোত আমাৰ বেলেগ হেল্পলাইনৰ মানুহ থাকে তো তেওঁ বুজালে ধৰিব নোৱাৰিব গতিকে তোমালোকে এই নম্বৰটোত হোৱাটসএপ কৰি কবা ঠিক আছে হোৱাটসএপত লিখি দিলে হল যে এটো প্ৰশ্নত এনেকুৱা মোৰ ডাউট যেন লাগিছে আৰু এনেকুৱা নকৰিবা যে এনে কলে নহব যে এটো ডাউট যেন লাগিছে একচুয়ালি থাকিব লাগিব আৰু আমি গম পাম যে কিবা যদি ভুল হৈছে এজন ষ্টুডেন্টেটো নিদিয়া বহুতে দিব হয়নে নহয় তো তেতিয়া আমি কি কৰিম যে হেতু একচুয়ালি চাম আৰু যদি একচুয়ালি ভুল থাকে ঠিক আছে ভুল নাথাকিলে কিন্তু বোনাস নাপাবা যদি একচুয়ালি ভুল থাকে তেতিয়া আমি হেতুত সকলোকে আমি বোনাস মাৰ্ক দি দিম ঠিক আছে গতিকে কাইলৈ দিনৰ 12টা বজাৰ ভিতৰত তোমালোকে ৰেসপন্সখিনি পঠোৱা ঠিক আছে থ্যাংক ইউ